নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ DHS আসাম ৰিক্ৰুইটমেণ্ট অৰ্থাৎ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ ফালৰ পৰা ভালেখিনি চাকৰিৰ পদ মুকলি হৈছে যিসকল চাকৰি প্ৰত্যাশী হয় তেওঁলোকৰ বাবে বহুতেই ভাল খবৰ এই যি নটিফিকেশন হয় সম্পূৰ্ণ নটিফিকেশনখন আমি চাম যদিহে আপোনালোকে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ ডেসক্ৰিপশ্যনত ইয়াৰে যিটো লিংক হয় নটিফিকেশনৰ লিংকটো আমি দি দিছো তাত ক্লিক কৰিলে এই সম্পূৰ্ণ এডভাৰটাইজমেণ্টখন আপোনালোকে চাব পাৰিব নতুবা আপোনালোকে assampro.com সাৰ্চ কৰিও এই যি চাকৰিৰ পদসমূহৰ সবিশেষ পঢ়িব পাৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে নন টেকনিকেলৰ পোষ্ট মুকলি হৈছে 191 গ্ৰেড 3 পোষ্ট মুকলি হৈছে ইয়াতে আপোনালোকে চাব পাৰে সম্পূৰ্ণ অভাৰভিউ ইয়াতে অভাৰভিউতে সম্পূৰ্ণ ডিটেইল আপোনালোকে পঢ়ি ল'ব পাৰিব 191 টা পোষ্ট আপোনালোকৰ হেল্থ এডুকেটৰ তাৰ পিছত সেকেন্ড পোষ্টটো হৈছে জুনিয়ৰ এসিস্ট্যান্ট কাম LDA তাৰ পিছত বেসিক হেল্থ ওয়ার্কার BHW এইগিটা হৈছে পোষ্ট কিটাৰ নাম তাৰ পিছত 191 পোষ্ট মুকলি হৈছে আপোনালোকে এটা চাব পাৰে ইয়াৰে আবেদন আৰম্ভ হ'ব 12 সেপ্টেম্বৰৰ পৰা আৰু লগতে লাষ্ট ডেট হৈছে 21 সেপ্টেম্বৰ আপোনালোকে এইগিটা দিনতে আবেদন কৰিব পাৰিব ইয়াৰে এডুকেশন কোৱালিফিকেশন লাগিব আপোনালোকে ইয়াতে সম্পূৰ্ণ ডিটেইল দিয়া আছে এজ লিমিট লগতে পে স্কেল আপোনালোকৰ বহুত এটা ভাল পে স্কেল দিব 14000 to 70000 প্লাস গ্ৰেড পে ইয়াৰে সিলেকশন প্ৰসেস ৰিটেন এক্সাম হ'ব ডকুমেন্ট ভেৰিফিকেশন ইয়াৰে এপ্লিকেশন ফিজ আপোনালোকে কোন ধৰণৰ দিব না লাগে বহুতে এটা ভাল খবৰ আপোনালোকে যিসকল চাকৰি প্ৰত্যাশী হয় ইয়াতে আপোনালোকে ভ্যাকেন্সি ডিটেইলখিনি চাব পাৰে কোনটো বিভাগত কিমানটা পোষ্ট মুকলি হেল্থ এডুকেটৰ 72 টা পোষ্ট জুনিয়ৰ এসিস্ট্যান্টত 41 টা বেসিক হেল্থ ওয়ার্কাৰত 78 টা পোষ্ট মুকলি হৈছে টোটাল পোষ্ট 191 টা পোষ্ট ইয়াতে আপোনালোকে গ্ৰেড পে স্কেল চাই ল'ব ডেসক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ এনি গ্ৰেজুৱেচন পাছ লগতে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট লাগিব 6 মান্থৰ এজ লিমিট হৈছে আপোনালোকৰ 18 to 40 18 to 40 ইয়াৰ আপোনালোকৰ এজ ৰিলেক্সেশন আছে OBC সকলৰ বাবে 3 ইয়াৰ আৰু SC ST সকলৰ বাবে 5 ইয়াৰ আৰু PWBD সকলৰ বাবে 10 ইয়াৰ এজ ৰিলেক্সেশন আছে ইম্পৰ্টেন্ট ডেট আপোনালোকৰ ইয়াতে দিয়া আছে তাৰ পিছত সিলেকশন প্ৰসেস হাউ টু এপ্লাই কেনেকুৱা ধৰণে আবেদন কৰিব সম্পূৰ্ণ ডিটেইলত এই যেটো পোষ্ট হয় পোষ্টটো ডেসক্ৰিপশ্যনৰ যেটো লিংক আছে তাত ক্লিক কৰিলে সম্পূৰ্ণ নটিফিকেশনখন অৰ্থাৎ আজি এই নটিফিকেশনখন প্ৰকাশ পাইছে 3 সেপ্টেম্বৰ তাৰিখে ইয়াৰে আবেদন আৰম্ভ হ'ব 12 সেপ্টেম্বৰ তো আপোনালোকে ইয়াতে আবেদনো কৰিব পাৰিব 12 সেপ্টেম্বৰৰ পৰা তো অধিক তথ্যৰ বাবে ডেসক্ৰিপশ্যনৰ লিংকত ক্লিক কৰক নতুবা assampro.com সাৰ্চ কৰি এই ওয়েবসাইটটো আপোনালোকে এই নটিফিকেশনসমূহ নতুন নতুন চাকৰি আপডেটসমূহ চাবলৈ পাৰিব আৰু লগতে যদি আমাৰ WhatsApp চেনেলত আপোনালোকে জয়েন হোৱা নাই ডেসক্ৰিপশ্যনত WhatsApp চেনেলৰ লিংক দিয়া আছে আপোনালোকে তাত জয়েন হৈ ল'ব পোনপটীয়াকৈ আপোনালোকে WhatsAppৰ জৰিয়তে আমাৰ চাকৰি আপডেট আৰু ৰিজাল্টৰ আপডেট যিকোনো অসম চৰকাৰৰ দ্বাৰা নটিফিকেশন ওলালে আপোনালোকে তাত আপডেটসমূহ পাব তো ভিডিওটি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আপোনালোকে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ